কৃষ্ণ। প্রবুধ বদতি আবেকাশিতি শুনিও কমহাৰথ তোমাৰ আগত কৰিব বেকত পৰম সুগম পথ প্ৰবুদ্ধ বদতি আবে একাচিত্তি শুনিও মহাৰথ তোমাৰ আগত কৰিব বেকত পৰম সুগম পথ। বোলে নিমিৰাই পথ মানে ৰাস্তা, মাৰ্গ মানে ৰাস্তা, গতিকে সুগম বৰ সুন্দৰ এটা পথ, সেই পথটো তোমাক আজি মই দিম বুলি কৈছে। লগতে আমাকো দিব। সেই পথটোনো কি আমি জানি লওঁ বাৰু। কৃষ্ণে শেষে আত্মা ঈশ্বৰ বুলিয়া ধৰিছে যিটো ভকতে তাহাং কেশে পৰম সুহৃদ বুলিয়া মানিবে মনে সততে কি বুলি কৈছে? পৰম ব্ৰহ্ম কৃষ্ণক পৰমাত্মা হিচাপে যিয়ে ধৰিব, যিজন ভকতে ধৰিব, তেওঁকেই কি বুলি কৈছে? মানিবলৈ কৈছে। তাহাং কেশে পৰম সুহৃদ বুলিয়া মানিবে মনে সততে। তেনেহ'লে আমি দুষ্টজনক কেতিয়াও ভকত হিচাপে মানিব নোৱাৰোঁ। তেওঁৰ হৃদয়তো ঈশ্বৰ থাকে, জীৱতো ঈশ্বৰ হয়, কিন্তু তেওঁৰ যিটো প্ৰাকৃতিকভাৱে চৰিত্ৰ, সেই চৰিত্ৰৰ কাৰণে মানুহে বা ভকতে তেওঁৰ সংগ নলয়। কাৰণ লেতেৰা পাত্ৰত যদি পৰিষ্কাৰ পানী থোৱা হয়, পানীখিনিও লেতেৰা হ'ব, নহয় জানো বাৰু? এতেকে আকৌ লেতেৰা পানী যদি পৰিষ্কাৰ পাত্ৰত থোৱা হয়, আকৌ পাত্ৰটো লেতেৰা হৈ যাব। তেনেহ'লে দুয়োটা বস্তু যেতিয়া চাফা হ'ব, তেতিয়াহে শুদ্ধ হ'ব। সেইটোকে কৈছে, মানে সেইজনক কৈছে। কোনজন? যিজনে পৰমাত্মাক চিনি পাইছে, পৰমাত্মাক আত্মা হিচাপে ল'ব পাৰিছে, এই জীৱাত্মাক পৰমাত্মাক সমৰ্পণ কৰি দিব পাৰিছে, সেইজনকে তুমি ভকত হিচাপে মানিবা বুলি কৈছে। তেনেহ'লে আমি যাকে তাকে ভকত হিচাপে মানিব নোৱাৰোঁ, সেইটো প্ৰমাণ হৈছে এইটো কথা। তা আমি জানিব লাগিব সকলো কথাবিলাক, কাক আমি ভকত হিচাপে মানিব লাগে। তাহা নসহিতি কৰি এক প্ৰীতি বসিয়া একত্ৰ সংগে কৰিব আলাপ তেজীব সন্তাপ গাইব হৰি গুণ ৰংগে। সুগম পথ। তে যিজনে পৰমাত্মাক জানিছে সেইজন নৰোত্তম, আৰু সেইজনে হৈছে ভকত। আৰু তেওঁৰ সংগ ল'বা দিনে ৰাতি, লৈ তেওঁৰ উপদেশ ল'বা, লৈ ঈশ্বৰৰ কথা শুনি যিটো পৰম ব্ৰহ্ম পাবলৈ যিটো ৰাস্তা, পথ, সেই পথটো তুমি গ্ৰহণ কৰিবা। আৰু সেই পথটো কাৰ সংগত পায়? বোলে ভকতৰ সংগত পায়, সন্তৰ সংগত পায়, মহন্তৰ সংগত পায়। ঈশ্বৰক জনা যিজন মহৎ লোক, সেইজনৰ লগতহে আমি বহিবলৈ কৈছে, আৰু তেওঁৰ লগত সংগ কৰিবলৈ কৈছে। দুষ্টৰ সংগ আমাক ত্যাগ কৰিবলৈ কৈছে। পৰিহৰা পাখণ্ড আচাৰ, এই যে মহাপুৰুষ মাধৱদেৱে লিখিছে ঘোষাত, পৰিহৰা পাখণ্ড আচাৰ, এইটো পাখণ্ড আচাৰ। গতিকে যিসকলে পাখণ্ড বৃত্তি আচৰণ কৰে, সেইসকলৰ পৰা সদায় ভাল মানুহবিলাক, ভাল চৰিত্ৰৰ মানুহবিলাকে সদায় দূৰত থাকে। ভকতসকল সদায় দুষ্টৰ সংগৰ পৰা দূৰত থাকে। আমি এইটো কথা জানিলোঁ। তেনেহ'লে আমি সদায় দুষ্ট
সংগ ত্যাগ কৰি চলিব লাগিব, সন্তৰ সংগ গ্ৰহণ কৰিব লাগিব। সেইটো হৈছে সুগম পথ। মাধৱৰ জন্ম গুণ নাম কৰ্ম, নেৰিব আকহ ঘনে, কতহ শুনিব কীৰ্তন কৰিব, স্মৰিব কতহ মনে ৰাম। আৰু সেই মহন্তজনে কি কৰে, ভকতজনে সদায় ঈশ্বৰৰ গুণানুকীৰ্তন গায়। খাওঁতে লওঁতে উঠোঁতে বহোঁতে শুওঁতে কাম কৰোঁতে আমি য'তে ত'তে যাওঁতে মনত ঈশ্বৰৰ নাম গাব পাৰোঁ। আমাৰ কোনো ক্ষতি নহয়, সপোনতো আমি ঈশ্বৰৰ নাম গাব পাৰোঁ। এতেকে ঈশ্বৰৰ নাম অবিৰতভাৱে আমি গাব পাৰোঁ। আমাৰ অসুবিধা একো নাই। অন্ততঃ পানীগিলাচ খাই থাকোঁতে, যেতিয়া আমি পানীগিলাচ খাই থাকোঁ তেতিয়াও ঈশ্বৰক স্মৰণ কৰিব পাৰোঁ। আমি যদি সেই সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লিখা কীৰ্তনত প্ৰথম কলটো তজু পাদু তোকে গংগা হৈল উৎপত্তি, এইবুলি যদি আমি পানীগিলাচ ঢোক ঢোককৈ খাই দিব পাৰোঁ ঈশ্বৰৰ চৰণ চিন্তি, তেনেহ'লে ভিতৰত যিবিলাক আমাৰ বেমাৰ আছে সমস্তখিনি নাইকিয়া হৈ যাব। এইটো আমি বিশ্বাস কৰিব লাগিব। কাৰণ বহুত মানুহে তাবিজ, জৰি, জাপ ইত্যাদি এইবিলাকত কিছুমানে বিশ্বাস কৰে। সেইবিলাক জ্বৰ উঠা মানুহক আনি যদি আমি এডাল ৰছী বান্ধি দিওঁ, ৰাখিব পাৰিবনে? জ্বৰটো ভাল হ'বনে বাৰু? কেতিয়াও নহয়। এইটো অন্ধবিশ্বাস বুলি কৈছে। তেনেহ'লে আমি কি কৰিব লাগিব? ডক্তৰৰ ওচৰত নি দৰৱ খুৱাব লাগিব, আৰু তেতিয়াহে জ্বৰটো থামিব, বেমাৰটো থামিব। তেনেধৰণৰ অন্ধবিশ্বাসত আমি কেতিয়াও সোমাব নালাগে। এতেকে কৈছে বিশ্বাসে মিলাৱে হৰি তৰ্কে বহুদূৰ, হৰিয়ে নাৰাখিলে জৰিয়ে আমাক কেতিয়াও ৰাখিব নোৱাৰে। এতেকে আমি এই যে জৰি বটি যিবিলাক আছে এইবিলাকত বিশেষভাৱে আমি বিশ্বাস কৰিব নালাগে। কাৰণ এতিয়া বিজ্ঞানৰ যুগ, সত্যতাৰ যুগ, প্ৰমাণ লাগে আমাক, লগে লগে প্ৰমাণ লাগে। গতিকে সেইবিলাকত আমি লাগি থাকিব নালাগে, অন্ধবিশ্বাসত আমি থাকিব নালাগে। শাস্ত্ৰই কৈছে হৰিত বিশ্বাস কৰা। হৰিয়ে কেতিয়াও আমাক যিহেতুকে সৃষ্টি কৰিছে, কেতিয়াও আমাক অপায় অমংগল হ'ব নিদিয়ে, মংগলৰ ফালে লৈ আহিব। সেইটো হৈছে সুপথ, সুগম পথ। এই সুগম পথত আহিবলৈ হ'লে ঈশ্বৰক আমি বিশ্বাস কৰিব লাগিব, আৰু ঈশ্বৰক জনা বুজা মানুহৰ লগত সংগ ল'ব লাগিব, ভকতৰ লগত সংগ লাগিব। সেইটোকে ভাগৱতে কৈছে কথাখিনি, আমি তাক মানিব লাগিব ভালদৰে। কৃষ্ণৰ চৰিত্ৰ পৰম পবিত্ৰ, হেনয় মানিয়া মনে, তাহাকে কথিব তাহাকে মথিব, অন্য অন্যে সৰ্বক্ষণে ৰাম। সৰ্বক্ষণে, এই যে আমি ক'লোঁ, আমি যদি এখন বাছত উঠোঁ ক'ৰবালৈ যাওঁতে, আনক দেখুৱাই কৃষ্ণ কৃষ্ণ বুলি ক'ব নালাগে, মনতে ক'ব লাগে প্ৰভু লক্ষ্যস্থানত যাতে তুমি সুন্দৰকৈ লৈ যোৱা। এই সুগম পথত যাওঁতে মনতে ভাবিব। তেতিয়া সেই বাছখনত যেতিয়া আমি ঈশ্বৰৰ নাম লৈ উঠিম, আমি যেতিয়া ভগৱানৰ নাম লৈ উঠিম, বাছখনত থকা ড্ৰাইভাৰ পৰ্যন্ত হৰিময় হৈ যাব। তেতিয়া সেই বাছখন যদি এক্সিডেণ্ট হ'বলগীয়া আছিলে, আপোনাৰ আমাৰ সেই ঈশ্বৰৰ নাম লোৱা মানুহজনৰ কাৰণে, ভকতজনৰ কাৰণে গোটেই বাছত থকা মানুহখিনি বাচি যাব, এক্সিডেণ্টৰ পৰা বাচি যাব। সেইটোকে কৈছে আপোনাৰ কুশল চোৱা যেবে তেবে নেৰিবা যুগ ধৰ্ম, আপুনি আচৰি ধৰ্ম আনকো ধৰ্ম শিকায়। গতিকে আমি যেতিয়া ঈশ্বৰৰ নাম লৈ বাছখনত উঠিম, আমাক ঈশ্বৰে ৰক্ষা কৰিব। ইয়াতে ভাগৱতে কৈছে
যিয়ে দিনে ৰাতি ভগৱানৰ নাম লয় তেওঁক সদায় সততে ভগৱান লগতে থাকে আৰু তেওঁক ৰক্ষা কৰি ফুৰে। গতিকে বলিক যেনেকৈ হোটেলত ভগৱন্তই দৌৰি হৈ বলিক ৰক্ষণাবেক্ষণ দি আছে, তেনেহ'লে আমাকো ভকতসকলক যিয়ে ঈশ্বৰৰ নাম লয় সেই ভকতসকলক ভগৱন্তই ৰক্ষা কৰি ফুৰে। আমি বাছখনত উঠোঁতে যদি ঈশ্বৰৰ নাম স্মৰণ কৰোঁ, তেনেহ'লে সেই বাছখন কেতিয়াও এক্সিডেণ্ট নহয়। কাৰ কাৰণে? ভকতজনৰ কাৰণে। তৰণৰ উপায় তে ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই পদে পদে চেষ্টা কৰে। ভকতক কাহানিও বিপদত নেপেলায়। সেইটো হৈছে সুগম পথ, সুন্দৰ এটা ৰাস্তা। ঈশ্বৰক পাবলৈ হ'লে আমি সেই সুগম পন্থটো ব্যৱহাৰ কৰিব লাগিব, ল'ব লাগিব বুলি কৈছে। হে ৰাম কৃষ্ণ ৰাম এক প্ৰাণ হুয়া অশ্ৰদ্ধা অসূয়া এৰিব কৰ্কশ বাদ অন্য ৰতি অন্য প্ৰীতি কৰিব আতি আহ্লাদ। কি বুলি কৈছে ভাগৱতে? আমি যে ইজনৰ প্ৰতি সিজনৰ প্ৰতি ইজনে দেখিব নোৱাৰোঁ, মাতিব নোৱাৰোঁ, চেলেং চাদৰ লৈ নাম প্ৰসংগ কৰি মাহ প্ৰসাদ খাই ঘূৰি ফুৰোঁ, কিন্তু ইফালৰ পৰা এজন ভকত আহিছে, আকৌ ইফালৰ পৰা এজন ভকত আহিছে, ইজনে সিজনে তলমূৰ কৰি যাবলগীয়া হৈছে। কিহৰ কাৰণে বাৰু? এই যে কৰ্কশ শব্দটো ব্যৱহাৰ কৰিছে, কঠিন। আমাৰ যেতিয়া হৃদয়খন কঠিন হ'ব, তেতিয়া আমি মাহ প্ৰসাদ খাই ঘূৰি ফুৰিলে, চেলেং চাদৰ লৈ নাম প্ৰসংগ কৰি ঘূৰি ফুৰিলে কেতিয়াও আমি শুদ্ধ হ'ব নোৱাৰোঁ। কাৰণ আমাৰ ভিতৰখন কৰ্কশ হৈ আছে। সেই কৰ্কশ ভাৱেৰে মুখেৰে ওলাই যাব বেয়া শব্দ, বেয়া ভাষা, আনক আঘাত কৰা শব্দ ওলাই যাব। এতেকে আমি সেইবিলাক এৰিব লাগিব বুলি কৈছে। এই কৰ্কশ বাণী ত্যাগ কৰিব লাগিব। ত্যাগ কৰি কি কৰিব লাগিব? হুয়া তুষ্ট মতি কৰিব ভকতি কহিব কথা পৰস্পৰে। যে আমি ভকত হ'ব লাগিব পৰস্পৰে, মানে ইজনে সিজনে প্ৰেম ভকতি আহিব লাগিব। ইজনৰ প্ৰতি সিজনৰ মান্যতা দিয়া মনোভাৱ থাকিব লাগিব। তা আমিতো ইজনে সিজনক দেখিব নোৱাৰা হৈ যাওঁ কেতিয়াবা। কিহৰ কাৰণে বাৰু? সেইকাৰণে অন্য মানুহবিলাকে এইটো আলোচনা কৰে, আলাপ কৰে, বোলে ভকতহঁতৰ দেখিছেনে কাজিয়া। সেইকাৰণে আমি সেইবোৰ কৰিব নালাগে। যদি আমি সেইবোৰ কৰোঁ, তেনেহ'লে আমাক মানুহে নিন্দা কৰিব। আমাক নিন্দা কৰাৰ লগতে সেই ছজন ভকতো তাতেই বান খাই যাব। গতিকে হনুমন্ত, জম্বৱন্ত, বিভীষণ, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, এই যে ছজন ভকত আছে, সেইসকল শাস্ত্ৰত ভকত হিচাপে আখ্যা দিছে। আৰু সেই ভকতসকলৰ সংগত আমি আছোঁ, থকাৰ কাৰণে আমাক ভকত বুলি কয়। এতেকে সেইসকল ভকতৰ যিটো গুণ, সেই গুণত আমি কেতিয়াও কলংক সানিব নালাগে। আমি সংগ লৈছোঁতো। এজন সাধু মানুহ যেতিয়া দুষ্ট মানুহ চোৰ ডকাইতৰ লগত ঘূৰি ফুৰিব, তেওঁক ভাবিব এওঁ দেখোঁ দিনে ৰাতি ভাগৱত চাই নাম প্ৰসংগ কৰি ঘূৰি ফুৰে আমাৰ ভকত, কিন্তু এই চোৰ ডকাইতৰ লগত কিয় ঘূৰি ফুৰে? এওঁৰো কিবা তাত মুনাফা আছে নেকি বাৰু? সেই বুলি ক'ব। আপুনি যিমান সাধু হৈ থাকিলেও আপোনাক সন্দেহ চকুৰে চাব। এতেকে আমি সেই সন্দেহ চকুজুৰিৰ পৰা আঁতৰত থাকিব লাগিব। এইবিলাক কথা আমি জানিব লাগিব। সেইকাৰণে ভাগৱতে কি বুলি কৈছে? অন্য ৰতি অন্য প্ৰীতি কৰিব আতি আহ্লাদ, মানে আনন্দ। অন্য ইজনে সিজনে আমি সকলোৰে প্ৰতি প্ৰেম ভাৱটো থাকিব লাগিব।
আমি আনন্দ কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ব? হুয়া তুষ্ট মতি, মানে মনটো আমাৰ সন্তুষ্ট হ'ব। মতি মানে মন, তুষ্টি মানে সন্তুষ্ট। মনটো সন্তুষ্ট হ'ব। হ'লে কি হ'ব? কৰিব ভকতি। মনটো সন্তুষ্ট থাকিলেহে পৰম ব্ৰহ্ম কৃষ্ণক আমি ভকতি কৰিব পাৰিম। তাৰপিছত কি হ'ব? কহি কথা পৰস্পৰে, মানে ইজনে সিজনে ঈশ্বৰৰ কথা কওঁতে আমাৰ কেতিয়াও তৰ্ক বিতৰ্ক হ'ব নালাগে। এতিয়া আমাৰ বহু মানুহৰ ভিতৰত এই ভাগৱত পাঠ কৰা হয়। ভকতসকলে বহি আমি ভাগৱত চৰ্চা কৰোঁ, শ্ৰৱণ কীৰ্তন কৰোঁ। তাতে ভাগৱতৰ ব্যাখ্যা কোনোবাই আলোচনা কৰোঁতে আকৌ ৰাগ খং ক্ৰোধ এই কঠোৰ বাক্য প্ৰয়োগ কৰা দেখা যায়, হৈ যায়। কিহৰ কাৰণে বাৰু? আমি যেতিয়া কিবা এটা বস্তুৰ কাৰণে কাজিয়া কৰিম, অপ্ৰাপ্য ধন যিটো দুৰ্যোধনে সমস্তখিনি নিজেই ৰাখিম বুলি কৈছিল, বেজীৰ আগত থকা মাটিৰ সমান মাটিখিনিও দিয়া নহ'ব, কাকো ভাগ দিয়া নহ'ব। সেইবিলাকতহে কাজিয়া হয়। তেনেহ'লে ভাগৱত পাঠ কৰোঁতে, ভাগৱত আলোচনা কৰোঁতে মানুহৰ কাজিয়া হ'ব লাগে নেকি বাৰু? আমি লগ পাইছোঁ বহু ঠাইত। নালাগে, নাপায়। ভগৱন্তই মনত কষ্ট পায়, ভগৱন্তই বেয়া পায়। আৰু তেতিয়া কি হয়? আমাৰ অপৰাধ হয়। হৰিৰ কথাত যেতিয়া বাদ অনুবাদ হয়, তেতিয়া কি হয়? তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰ বুলি কৈছে। বাঘৰ দৰে মোকটো নষ্ট কৰিবই তৰ্ক কৰাৰ বিনিময়ত। মোৰ যিটো বংশ আছে, গোটেই বংশটোকে নাশ কৰিব। এতেকে ভাগৱত আলোচনা কৰা ঠাইত কেতিয়াও ভকতসকলৰ মাজত বিতৰ্ক আহিব নালাগে। বিতৰ্ক কেতিয়া আহে? যেতিয়া সংশয় হয়। আৰু কিছুমান মানুহে সংশয় নাথাকিলেও সংশয় নিজে আহ্বান জনাই আনি লয় মানে। কাৰণ এই পাঠকবিলাকক ডমিনেট কৰিবৰ কাৰণে। তেওঁ কিমান জানে চাওঁচোন, মই অকণমান জানি অন্য এজন পাঠকক প্ৰশ্ন কৰি দিলোঁ, অথচ ময়ো সেইটো জানো। তেনেহ'লে প্ৰশ্ন কেনেকৈ কৰিব লাগে? প্ৰশ্ন কৰিছিলে পৰীক্ষিতে কাৰ কাৰণে? গোটেই জীৱ জগতৰ মংগলৰ কাৰণে, আনৰ মংগলৰ অৰ্থে, উপকাৰৰ অৰ্থে প্ৰশ্ন কৰিব লাগে। তেনেহ'লে পাঠকক পৰীক্ষা কৰিবৰ কাৰণে, ডমিনেট কৰিবৰ কাৰণে কেতিয়াও আমি প্ৰশ্ন কৰিব নালাগে। এইবিলাকো আমাৰ ভকতৰ মাজত হৈ যায়। এতেকে এইবিলাক কথাৰ পৰা আমি আঁতৰত থাকিব লাগিব। পৰস্পৰে ইজনে সিজনক আমি শ্ৰদ্ধা কৰিব লাগিব। তেতিয়া কি হ'ব? তেবে সেই সমস্ত দুখ হৈবৱন্ত, সুখে সংসাৰ কতৰে। তেতিয়া আমি এই ভৱসংসাৰখন সুখেৰে তৰিব পাৰিম আৰু সুগম পথটো আমি গ্ৰহণ কৰিব পাৰিম আৰু সেই পথটো আমি ল'ব পাৰিম। এতেকে সুগম পথ সেইটোৱেই, ঈশ্বৰক পোৱাটোৱেই হৈছে সুগম পথ। কৃষ্ণ কৃষ্ণ।